আসসালামু আলাইকুম নয়জন কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজিৰ ভিডিঅ'টো মই ছাদৰ পৰাই আৰম্ভ কৰিছোঁ। ছাদত আহিছিলোঁ কিবা কামত, আহি দেখিলোঁ ইমান ধুনীয়া লাগি আছে ফুলখিনি, সেয়েহে অলপ ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকেও দেখকচোন, দেখিবলৈ যেন ইমান ভাল লাগে। ফুলখিনি ইমান ধুনীয়াকৈ লাগি থাকে আৰু আগতে বাৰান্দাৰ আগফালে হৈ আছিলে, বহুত ধুনীয়াকৈ ফুলিছিলে যোৱাবাৰ ৰোজা ঈদত। এইবাৰ ঈদত ভালকৈ ফুলা নাছিলে, মানে অলপ অলপ ফুলি আছিলে আৰু এতিয়া ঈদৰ পিছত দেখক কিমান ধুনীয়াকৈ ফুলি আছে। দেখিবলৈ বহুত ধুনীয়া লাগে এই ফুলখিনি, মানে ঘৰৰ আগফালে বা গেটৰ সন্মুখত লগাই থ'লে বহুতেই ধুনীয়া হয়। আৰু এই ৰঙা ৰঙা ফুলখিনি দিনতহে ভালকৈ দেখি, মানে বেছি ৰঙা হৈ থাকে আৰু ৰাতিলৈ কি হয় জানেনে, এই ৰঙা ফুলখিনি কমকৈ ওলায় আৰু বগা হৈ যায়। কিয় এনেকুৱা হয় মই নাজানো, পিছে সন্ধিয়াৰ পিছত মানে ফুলখিনি দেখিলে বেছি ফুল বগাই দেখা যায়, ৰঙা বহুত কম দেখা যায়। আৰু ইমান ধুনীয়া গোন্ধ ফুলখিনিৰ, সন্ধিয়াৰ পিছত বাহিৰলৈ ওলালে মানে মলমলাই থাকে, বহুতেই ভাল লাগে গোন্ধটো। আৰু তেখেতে আজি গছৰ পৰা মানে তামোল অলপ পাৰিছিলে আৰু সেয়েহে মই তামোলখিনি ডাঙৰ ল'ৰাটোৱে কাটি দিলে আৰু মই আহি ছাদ ভালকৈ ঝাৰু দি ল'লোঁ আৰু ল'ৰাটোৱে আকৌ আনি ঢালিও দিছে আৰু সি ক'ৰবালৈ যাব, সেইকাৰণে সি মেলি দিব নোৱাৰিলে। আৰু এই তামোলখিনি মেলিবলৈ লগতে আফনানো আহিছে, মোৰ দেৰৰ ল'ৰা এটা আহিছে আৰু গাঁৱৰ ছোৱালী এজনীও আহিছে। পিছে ৰ'দ ইমান বেছি দি আছিলে, মানে সিহঁতে ৰ'দত ছাতি লৈও বহিব পৰা নাছিলে, সেইকাৰণে সিহঁতক মই পঠাই দিছিলোঁ, তোমালোক যোৱাগৈ তলত, মই অকলেই মেলিম। আৰু গোটেইখিনি তামোল মই মেলি লৈছিলোঁ আৰু মেলাৰ পিছত মানে ইমানেই গৰম লাগি আছিলে, কি ক'ম আৰু, মানে বহুত ৰ'দ দি আছিলে আজি, কিয় নাজানো, ৰাতিলৈ বৰষুণেই দিব নেকি ঠিক নাই। ৰ'দ দেখি ভাবিলোঁ আজি কাপোৰ অলপ সৰহকৈ ধুই দিম, কিয়নো এনেকুৱা ৰ'দত কাপোৰ ধুবলৈও ভাল লাগে দিয়কচোন, মানে সোনকালে শুকাই যায়। আৰু এই কাপোৰখিনি মই মিচিঙত ধোৱা নাই, হাতেৰে ধুইছোঁ। কাপোৰ ধোৱা মিচিঙত কাপোৰ ধুলে মানে হাতেৰে কাপোৰ ধুবলৈ বৰ বেয়া লাগে আৰু নতুন কাপোৰখিনি হাতেৰে নুধুলেও নহয়, মানে বেছি কাপোৰৰ লগত দিলে কিছুমানৰ ৰঙো লাগি যায় আৰু কিছুমান ভালকৈ চাফা নহয়, সেইকাৰণে মই নতুন কাপোৰখিনি মই নিজে হাতেৰে ধুওঁ। এইফালে দেখক তামোলখিনি বহুতখিনি শুকাই গৈছে, মানে অলপ অলপকৈ উঠি আছে, এতিয়াই মানে বহুতখিনি তামোল উঠাব পাৰিম, এনেকুৱাকৈ শুকাইছে। আৰু আহিয়ে এতিয়া আকৌ মিচিং কাপোৰ ধুই লৈছোঁ, কাপোৰখিনি ধুই শুকাই ল'লোঁ। তাৰপিছত ভাবিলোঁ বিচনা চাদৰ কেইখনমান জমিছিলে, এইখিনিও ধুই দিওঁ মিচিঙতে, আৰু এইখিনিও ধোৱা হৈ গৈছে। তাৰপিছত আহিলোঁ এতিয়া পাকঘৰলৈ আহিয়ে মানে বিচনাখন আগত জাৰি ল'লোঁ। বিচনাখন জাৰিও লাভ নাই, আফনানে অলপ পিছে পিছে আহি খেলি থাকে, তাৰ যি মন যায় তাকে ইয়াতে কৰে আৰু সেইকাৰণে মই বিচনাখন মানে এতিয়া পাকঘৰৰ পৰা ওলোৱা নাই। সি সৰু থাকোঁতে বিচনাখন লগোৱা হৈছিলে, এতিয়াও আছে, সি আৰু অলপ ডাঙৰ হ'লে পিছতহে মানে বিচনাখন ছাইড কৰিম। আজি কাম অলপ বেছিকৈ কৰিলোঁ, সেয়েহে মই বৰ ভাগৰি গৈছোঁ। ভাবিলোঁ সহজতে কিবা বনাওঁ, পানীলাওৰ সৈতে অলপ দালি দি পেলাই বনাই থৈছিলোঁ, ভাবিলোঁ এতিয়া মাছ অলপ ভাজি লওঁ, এয়াৰে আজিৰ দুপৰীয়াৰ সাজ খাম। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি আছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আল্লাহ হাফিজ।